হয়, যোৱাকালি মই সন্তলি আৰক্ষী চকীত অনলাইন জুৱা প্ৰমোটাৰসকলৰ এগেইনষ্টত এফআইআৰ দাখিল কৰোঁ। তাৰপিছতে মোৰ ৰাতি ভাবুকি আহিল ফোন কল যোগে যে আপুনি এইবিলাক কৰা বন্ধ কৰক, নহ'লে কিন্তু বেয়া হ'ব। মই এইটো কথা বুজি নাপালোঁ, সমাজৰ কাৰণে ভাল এটা কিবা কৰিব গ'লে ফোনৰ ভাবুকি, আৰু মানুহজনে কৈছে বহুত ডাঙৰ পৰিয়ালৰ মানুহ, বহুত টকা ইনকাম তেওঁৰ, সেনেকুৱাকৈ মই ভাবুকি দিছে। মই তেখেতক ক'ব বিচাৰোঁ যে আপুনি আৰু দ্বিতীয়বাৰ মোক ফোন কল নকৰিব। যদি নেক্সট আৰু তেওঁৰ পৰা মই ফোন কল পাওঁ, মই এজাহাৰ দাখিল কৰিম তেওঁৰ এগেইনষ্টত। যিহেতু মই সমাজৰ কাৰণে ভাল কিবা এটা কৰিব গৈছোঁ, জুৱা প্ৰমোটাৰৰ ছাপোৰ্টত তেওঁলোকে মোক ফোন কৰিছিল। বিশেষকৈ যিসকল ব্যক্তিৰ মই নাম তাতে দিছোঁ তেওঁলোকৰে আত্মীয়, মই নাম ক'ব বিচৰা নাই। গতিকে যদি আৰু নেক্সট টাইম মোৰ এগেইনষ্টত মানে মোৰ ফোন কল যোগে ভাবুকি দিয়ে, মই এফআইআৰ দাখিল কৰিম। হয়, অনাগত দিনত যিকোনো জুৱা আৰু যিকোনো অসামাজিক কামৰ বিৰুদ্ধে আমি মাত মাতি যাম। এই ক্ষেত্ৰত মই অসম আৰক্ষীৰ সহায় বিচাৰিছোঁ, আৰু য'ত যাব লাগে তাতে যাম, আৰু সমাজৰ যিখিনি কুকৰ্মবিলাক কৰি আছে প্ৰত্যেকৰ বিৰুদ্ধে আমি মাত মাতিম। গতিকে মই অসম আৰক্ষীৰ সহায় বিচাৰিছোঁ। আপোনালোকে সহায় সহযোগ কৰিলে মই ইয়াৰ বিৰুদ্ধে মাত মাতি যামেই। যিমানেই যি বাধা নাহক কিয়, যিমানেই যি ভাবুকি নাহক কিয়,